নমস্কাৰ। সপ্তম শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিৰ দ্বিতীয় পাঠ কালিকা লগা পাট কাপোৰ নামৰ পাঠটিৰ ২ নং প্ৰশ্নৰ উত্তৰসমূহ আজি আলোচনা কৰিম। প্ৰথম প্ৰশ্নত দিয়া আছে, চহকী মানুহজন কোন দেশৰ আছিল? ইয়াৰে উত্তৰ হ'ব চহকী মানুহজন আছিক দেশৰ আছিল। খ, চহকী মানুহজনৰ ছোৱালীজনীৰ কাৰ লগত বিয়া হৈছিল? ইয়াৰ উত্তৰটো হ'ব চহকী মানুহজনৰ ছোৱালীজনীৰ এজন দেখনীয়াৰ ডেকাৰ লগত বিয়া হৈছিল। গ, ছোৱালীজনীক আন সম্পত্তিৰ লগতে আৰু কি দিয়া হৈছিল? ইয়াৰে উত্তৰটো হ'ব ছোৱালীজনীক আন সম্পত্তিৰ লগতে এখন কালিকা লগা বন কৰা পাট কাপোৰ দিয়া হৈছিল। খ, কালিকা লগা কাপোৰখন দিওঁতে দেউতাকে কি কৈছিল? উত্তৰটো হ'ব কালিকা লগা পাট কাপোৰখন দিওঁতে দেউতাকে কৈছিল, এটা মন্ত্ৰ উচ্চাৰণ নকৰাকৈ কাপোৰখনত কোনোবাই হাত দিলে চকুৰ পচাৰতে সি চৰাইলৈ ৰূপান্তৰিত হ'ব আৰু কাপোৰখন চৰাইৰ পাখি আৰু নেজ হৈ পৰিব। ইয়াৰে পিছৰ প্ৰশ্ন, আছিক সম্প্ৰদায়ত সম্পত্তিৰ উত্তৰাধিকাৰী কোন? উত্তৰটো হৈছে আছিক সম্প্ৰদায়ত ছোৱালীবোৰ সম্পত্তিৰ উত্তৰাধিকাৰী। ইয়াৰে পিছৰ প্ৰশ্নটো হৈছে, ছোৱালীজনীয়ে কাপোৰখন ৰ'দত মেলি দি কলৈ গৈছিল? উত্তৰটো হৈছে ছোৱালীজনীয়ে কাপোৰখন ৰ'দত মেলি দি মাছ ধৰিবলৈ গৈছিল। ইয়াৰে পিছৰ প্ৰশ্ন, কাপোৰখন চুই দিয়াৰ লগে লগে গিৰীয়েকজন কিহলৈ ৰূপান্তৰিত হ'ল? উত্তৰ হৈছে কাপোৰখন চুই দিয়াৰ লগে লগে গিৰীয়েকজন এটা ডাঙৰ আৰু নানা বৰণীয়া জকমকীয়া পাখিৰে সুশোভিত ময়ূৰ চৰাইলৈ ৰূপান্তৰিত হৈছিল।